বনভূমি বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠী উচ্ছেদ নহয় বিধায়ক ভুৱন পেগু ব্যক্তিগত খণ্ড বিদ্যালয়ৰ আন্তঃগাঁথনি সমান্তৰালকৈ চৰকাৰী বিদ্যালয় জয়যাত্ৰা দেখি এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ বেদনা কংগ্ৰেছ চৰকাৰে চাকৰি দিলে কিন্তু বিদ্যালয় আন্তঃগাঁথনি শ্ৰেণীকোঠা ভৱন নিদিলে কংগ্ৰেছ চৰকাৰৰ শিক্ষানীতি সমালোচনা কৰি বিজেপি চৰকাৰক প্ৰশংসা কৰিলে চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বলিন টাইঙে বাহৰবেৰা ভঙা পছাত গৃহত পাঠদান দি বহুত দুখ কষ্ট পাৰ কৰিলে ৰাজ্য চৰকাৰৰ 7 কোটি টকাৰ শ্ৰেণীকোঠা 3 কোটি 90 লাখ টকা ছাত্ৰ ছাত্ৰীৰ কাৰণে আৱাসিক ভৱনৰ শিলান্যাসত উপস্থিত থাকি বিজেপি চৰকাৰক প্ৰশংসা কৰিলে প্ৰাক্তন প্ৰধান শিক্ষকজনে বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকল উচ্ছেদ নহয় বনভূমি আইনৰ অধীনত বসবাস কৰিব পাৰে বুলি মন্তব্য কৰে বিধায়ক ভুৱন পেগুৱে কেন্দ্ৰীয় চৰকাৰৰ দাসগোৱা আঁচনিৰ অধীনত জোনাই বিধানসভা সমষ্টিৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 15খন আৱাসিক শিলান্যাস কৰি এনেদৰে কয় ক'ব লাগিব নামনিত উচ্ছেদ অভিযান চলি থকা সময়তে ধেমাজি জিলাত 9খনকৈ সংৰক্ষিত বনাঞ্চল আছে তাতে যথেষ্ট সংখ্যক খিলঞ্জীয়া জনগোষ্ঠী আছে আচলতে ভৱিষ্যত এই সকলো বহুত চিন্তিত হৈ পৰিছে কি হ'ব বহুতে নাজানে বনভূমি বুলি ক'লে ফৰেষ্ট ৰাইট এক্ট এটা আছে এই ফৰেষ্ট ৰাইট এক্টৰ অধীনত বনভূমিত আমাৰ খিলঞ্জীয়া মানুহ আমি প্ৰটেক্টেড ক্লাছ হয় আমি নিৰাপদ সেইকাৰণে মই আজি আহ্বান জনাইছোঁ যে বনভূমি যিখিনি বনভূমিৰ কথা কৈছে ইয়াত আমাৰ ধেমাজি জিলাত আৰু যিখিনি বনভূমিত আমাৰ যিখিনি প্ৰটেক্টেড ক্লাছ মানুহ আছে অসমৰ খিলঞ্জীয়া মানুহ অসমীয়া মানুহৰ কাৰণে আমাৰ আইনগতভাৱে আমাৰ প্ৰটেকশ্যন আছে ক'তো একো এভেকশ্যন নহয় খিলঞ্জীয়া মানুহৰ ক'তো এভেকশ্যন নহয় আৰু মই খালি এইটোৱে ক'ব বিচাৰিছোঁ খালি অবৈধভাৱে অচিনাক্ত সন্দেহজনক মিয়া বাংলাদেশী যদি ক'ৰবাত আছে তেখেতসকল প্ৰটেক্টেড নহয় তেখেতসকলক উচ্ছেদ কৰিব লাগে আমিও দাবী জনাইছোঁ আৰু ইয়াৰ প্ৰত্যেকটো জাতীয় সংগঠন খিলঞ্জীয়া জাতীয় সংগঠনে মাৰ বান্ধি ওলাই আহিছে যিখিনি জোনাই অকল বনভূমিয়ে নহয় জোনাই আপোনাৰ প্ৰটেক্টেড ট্ৰাইবেল বেল্ট এণ্ড ব্লকো হয় এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত আমাৰ গোৰ্খা মানুহ প্ৰটেক্টেড ক্লাছ হয় ট্ৰাইবেল টু ট্ৰাইবেলেই প্ৰটেক্টেড ক্লাছ হয় আহোম মানুহ মৰাণ মানুহ মটক মানুহ চুতীয়া মানুহ কোচ মানুহ চব প্ৰটেক্টেড ক্লাছ হয় তেনেহ'লে ইয়াত কিন্তু সন্দেহজনক বাংলাদেশী মিয়া মানুহটো প্ৰটেক্টেড ক্লাছ নহয় তো জোনাইত পিটপিটাই কেনেকৈ মাটি দখল কৰিব পাৰিছে ত' এইকাৰণে আগত কংগ্ৰেছ চৰকাৰবোৰে এখেতসকলক নিৰাপত্তা দি আছিলে এতিয়া মই আহ্বান জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি যেনেকৈ বলিষ্ঠভাৱে অসমৰ বনভূমি উদ্ধাৰ কৰাত লাগিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ মাটি উদ্ধাৰ কৰাত লাগিছে কাজিৰঙা যেনেকৈ আপুনি উদ্ধাৰ কৰিলে বটদ্ৰৱা থান যেনেকৈ আপুনি উদ্ধাৰ কৰিলে বৰপেটা সত্ৰ যেনেকৈ উদ্ধাৰ কৰিলে আপুনি চৰ চাপৰি যেনেকৈ উদ্ধাৰ কৰিছে গভৰ্ণমেণ্ট লেণ্ড PGR আপুনি যেনেকৈ উদ্ধাৰ কৰিছে সন্দেহজনক বাংলাদেশী নাগৰিকৰ পৰা মই ভাবোঁ অতি সোনকালে জোনাইত আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি ট্ৰাইবেল মানুহৰ কাৰণে প্ৰটেক্টেড বেল্ট এণ্ড ব্লক খিলঞ্জীয়া মানুহৰ কাৰণে প্ৰটেক্টেড বেল্ট এণ্ড ব্লক এই বেল্ট এণ্ড ব্লকত যদি সন্দেহজনক বাংলাদেশী মিয়া মুছলমান যদি আছে মই ভাবোঁ যে অতি সোনকালে এভেকশ্যন কৰি তেখেতসকলক ঘূৰাই পঠিয়াওক য'ত আছে দৌৰ পাইছিলে ঘূৰাই পঠিয়াওক অদ্ভুত বুলি ক'ব লাগিব আমি কেতিয়াও ভবাই নাছিলোঁ যে ইমানখিনি উপহাৰ আমাক দিব কিন্তু এতিয়া আমি ধন্যবাদ দিব লাগিব NPক ধন্যবাদ দিব লাগিব অৰ্থাৎ NPS কেন্দ্ৰীয় চৰকাৰে বনাইছে অসম চৰকাৰে ইমপ্লিমেণ্টেশ্যন হৈ গৈছে আমি আশা কৰিম যে যদি সঁচাকৈ ইমপ্লিমেণ্টেশ্যন হৈ যায় তেতিয়াহ'লে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে অহা 5 বছৰৰ ভিতৰত আৰু আমি বহুত পাম যিহেতু NPA হৈ আছে গতিকে আমি বহুত কি হৈছোঁ আমি উত্তেজিত হৈ আছোঁ ইমানখিনি কিয় পোৱাৰ বাবে আৰু আমাৰ অঞ্চলৰ ৰাইজ ছাত্ৰ ছাত্ৰীসকলেও খুবেই আনন্দিত ৰাইজেও আনন্দিত আৰু আমি আশা কৰিম যে বিধায়ক মহোদয়ে যিখিনি ইয়াত প্ৰতিশ্ৰুতি দি গৈছে সেইখিনিও তেখেতে অলপ সোনকালে কি কৰিব সেইখিনি এইখিনি এটা আছে এই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আধাৰ এণ্ড ৰোডছ বুলি এটা আছে আপোনাৰ ডনাৰ মন্ত্ৰালয়ৰ সেইখিনি 7 কোটি টকাৰ নতুন বিল্ডিং বাকী ট্ৰাইবেল ডেভেলপমেণ্ট এটা আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে ইয়াৰে হ'ব আপোনাৰ 3 কোটি 90 লাখ টকাৰ 2টা গৃহ ছাত্ৰ আৰু ছাত্ৰী আৱাস য'ত 50গৰাকীকৈ ছাত্ৰ ছাত্ৰী থাকিব আৰু এইখিনি খুব সোনকালে শেষ কৰাৰ কথা কৈছে আৰু যিখিনি আমি পাইছোঁ যে এবছৰৰ ভিতৰতে শেষ কৰিব লাগে এবছৰৰ ভিতৰত শেষ হ'বলৈ আমাৰ আশা আছে আৰু যিখিনি স্কুল বিল্ডিং নতুন স্কুল বিল্ডিং সেইখিনি উইদিন 18 মান্থছ সেইখিনি শেষ হ'ব যিখিনি তাত দিয়া আছে গতিকে আমি আশা কৰিম অহা বছৰ যেন আপোনালোকে এতিয়া আহিব আমি নতুন বিল্ডিঙতে আপোনালোকক